1962 চনৰ চীনা যুদ্ধৰ সময়ত প্ৰধানমন্ত্ৰী নেহেৰুৱে অসমক সঁচাকৈ বিদায় জনাইছিল নেকি? নে পণ্ডিত নেহেৰুৰ বক্তব্যৰ অপব্যাখ্যা চলি আছে? অপাৰেশ্যন সিন্দুৰৰ বিতৰ্কৰ মাজতো ওলাল নেহেৰুৱে আকাশবাণীত দিয়া ভাষণৰ সেই প্ৰসংগ। আচলতে জৱাহৰলাল নেহেৰুৱে সেই বক্তব্যত কি কৈছিল? নমস্কাৰ, মই অনিৰ্বাণ, আপোনালোকে চাই আছে দি ক্ৰছ কাৰেণ্ট। গৃহমন্ত্ৰী অমিত শ্বাহে মঙলবাৰে লোকসভাত অপাৰেশ্যন সিন্দুৰৰ ওপৰত হোৱা বিতৰ্কৰ সময়ত প্ৰাক্তন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহেৰুৰ প্ৰসংগ উত্থাপন কৰে। 1962 চনৰ ভাৰত চীন যুদ্ধৰ সময়ত নেহেৰুৱে অসমক বিদায় জনোৱাৰ অভিযোগ আকৌ উত্থাপন কৰে অমিত শ্বাহে। মঙলবাৰে সাংসদ গৌৰৱ গগৈক উদ্দেশ্যি শ্বাহে কৈছিল, গগৈজী বহু কথা কৈছে, আপুনি জানেনে নেহেৰুৱে অসমৰ প্ৰতি কি কৰিছিল? তেওঁ আকাশবাণীত অসমক বিদায় জনাইছিল। ইয়াৰে এটা ৰেকৰ্ডিং আছে। কিন্তু আচলতে তদানীন্তন প্ৰধানমন্ত্ৰী পণ্ডিত নেহেৰুৱে কি কৈছিল? দ্য ইণ্ডিয়ান এক্সপ্ৰেছত এই সন্দৰ্ভত এক বিস্তৃত প্ৰতিবেদন প্ৰকাশ পাইছে। এয়া প্ৰথমবাৰৰ বাবে নহয় যে বিজেপিয়ে নেহেৰুৰ 1962 চনৰ আকাশবাণীৰ ভাষণক ব্যৱহাৰ কৰি দাবী কৰিছে যে নেহেৰুৱে অসম আৰু অৰুণাচল প্ৰদেশক চীনৰ হাতত পৰিত্যাগ কৰিছিল। বিগত বৰ্ষত লখিমপুৰৰ এখন নিৰ্বাচনী সভাতো শ্বাহে কৈছিল, 1962 চনৰ চীনা আক্ৰমণৰ সময়ত নেহেৰুৱে অসম আৰু অৰুণাচল প্ৰদেশক বাই বাই কৈছিল। আৰু এই ৰাজ্যৰ জনতাই এই কথা কেতিয়াও পাহৰিব নোৱাৰে। 2024 চনৰ মাৰ্চত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দ্য ইণ্ডিয়ান এক্সপ্ৰেছত লিখিছিল যে 1962 চনৰ ভাৰত চীন যুদ্ধৰ সময়ত জৱাহৰলাল নেহেৰুৱে প্ৰধানমন্ত্ৰী হিচাপে অসমক পৰিত্যাগ কৰিছিল, কিন্তু তেওঁৰ হৃদয়ে অসমৰ জনতাৰ বাবে কান্দিছিল বুলি কৈছিল। আনহাতে প্ৰধানমন্ত্ৰী মোদীয়ে এই অঞ্চলক অষ্টলক্ষ্মী আৰু ভাৰতৰ উন্নয়নৰ ইঞ্জিন বুলি বাৰে বাৰে অভিহিত কৰিছে। এয়া হৈছে হিমন্ত বিশ্ব শৰ্মাৰ কথা। 1962 চনৰ ভাৰত চীন যুদ্ধ প্ৰায় এমাহ অৰ্থাৎ 20 অক্টোবৰৰ পৰা 21 নৱেম্বৰলৈকে চলিছিল। চীনে ভাৰতৰ দুয়োফালৰ পৰা আক্ৰমণ কৰিছিল, অৰ্থাৎ পশ্চিমত লাডাখৰ আশে পাশে আৰু পূবত নেফা অৰ্থাৎ বৰ্তমানৰ অৰুণাচল প্ৰদেশ আৰু অসমৰ কিছু অংশত এই আক্ৰমণ হৈছিল। দুয়োটা ফ্ৰণ্টতে চীনৰ জয় দ্ৰুত আৰু নিৰ্ণায়ক আছিল। তেওঁলোকে টাৱাঙৰ দৰে কৌশলগতভাৱে গুৰুত্বপূৰ্ণ অঞ্চল দখল কৰিছিল আৰু আগবাঢ়ি আহিছিল। এই পৰিপ্ৰেক্ষিতত নেহেৰুৱে 1962 চনৰ 19 নৱেম্বৰত হিন্দীত দেশবাসীক সম্বোধন কৰিছিল আকাশবাণী যোগে। তেওঁৰ ভাষণৰ এটা অংশ যিখিনিক মাই হাৰ্ট গোজ আউট টু দ্য পিপুল অফ আছাম বুলি সকলোৱে মনত ৰাখে, সেই বক্তব্যৰ সম্পূৰ্ণ কথাখিনি আছিল এনেধৰণৰ। আমি অসমীয়াত কৈছো, এই মুহূৰ্তত অসমৰ ওপৰত, অসমৰ দুৱাৰত শত্ৰু আছে, অসম বিপদত আছে। সেইকাৰণে আমাৰ হৃদয় বিশেষভাৱে অসমত বসবাস কৰা আমাৰ ভাই ভগ্নীসকলৰ প্ৰতি যায়, তেওঁলোকৰ প্ৰতি সহানুভূতিৰে, কাৰণ তেওঁলোকে কষ্ট ভোগ কৰিবলগীয়া হৈছে। আমি তেওঁলোকৰ সম্পূৰ্ণ সহায় কৰাৰ চেষ্টা কৰিম আৰু কৰিম। কিন্তু আমি যিমানেই সহায় নকৰো কিয় এই মুহূৰ্তত আমি তেওঁলোকৰ কষ্টৰ পৰা ৰক্ষা কৰিব নোৱাৰিম। হয়, আমি এটা কথাৰ প্ৰতি দৃঢ় প্ৰতিজ্ঞা ৰাখিছো, আমি এই কথাটো শেষ নিশ্বাসলৈকে চলাই যাম যেতিয়ালৈকে অসম আৰু সমগ্ৰ ভাৰত সম্পূৰ্ণৰূপে শত্ৰুৰ পৰা মুক্ত নহয়। জৱাহৰলাল নেহেৰুৰ নিৰ্বাচিত ৰচনাৰ পৰা এই ভাষণৰ এটা বৃহৎ অংশৰ অনুবাদ হ'ল এই ধৰণৰ। বিশাল চীনা সৈন্যই উত্তৰ পূৰ্বাঞ্চল সীমান্ত সংস্থাৰ উত্তৰ অংশত আক্ৰমণ কৰিছে আৰু আমি ৱালং চেলাৰিজ আৰু আজি বমদিলা নেফাৰ এখন সৰু চহৰতো পৰাজয়ৰ সন্মুখীন হৈছো। উত্তৰতো লাডাখৰ চুচল অঞ্চলত চীনাসকলে তীব্ৰভাৱে আক্ৰমণ কৰিছে। যদিও তেওঁলোকক প্ৰতিহত কৰা হৈছে, এতিয়া যি ঘটিছে সেয়া অতি গুৰুতৰ আৰু আমাৰ বাবে অতি দুখজনক। মই ভালদৰে বুজিব পাৰো যে অসমৰ আমাৰ বন্ধুসকলে কি অনুভৱ কৰি আছে, কাৰণ এই সকলো তেওঁলোকৰ দুৱাৰমুখত ঘটি আছে। মই তেওঁলোকক ক'ব বিচাৰো যে আমি তেওঁলোকৰ প্ৰতি গভীৰভাৱে সহানুভূতি প্ৰকাশ কৰো আৰু আমি আমাৰ সাধ্য অনুসৰি তেওঁলোকক সহায় কৰিম। আমি এতিয়া যি কৰিবলৈ চেষ্টা কৰি আছো তাত সদায় সফল নহবও পাৰো, সেয়া বিভিন্ন কাৰণত আৰু চীনা সৈন্যৰ অপৰিসীম সংখ্যাৰ বাবে। কিন্তু মই তেওঁলোকৰ আগত এই প্ৰতিজ্ঞা ল'ব বিচাৰো ইয়াত আৰু এতিয়া যে আমি এই বিষয়টোক শেষলৈকে লৈ যাম আৰু শেষত ভাৰতৰ জয় হ'বই। এই ভাষণত স্পষ্ট যে নেহেৰুৱে অসমৰ পৰা শত্ৰুক খেদি পঠিয়াব বুলি দৃঢ়তাৰে কৈছিল আৰু তেওঁৰ মাই হাৰ্ট গোজ আউট টু দ্য পিপুল অফ আছাম
বাক্যটোৱে অসমৰ জনতাৰ দুখ কষ্টৰ প্ৰতি সহানুভূতি প্ৰকাশ কৰিছিল। জেএনইউৰ জৱাহৰলাল নেহৰু ইনষ্টিটিউট অফ এডভান্স ষ্টাডিজৰ অধ্যাপক আৰু সাময়িক ইতিহাসৰ অধ্যাপক আদিত্য মুখাৰ্জীয়ে দ্য ইণ্ডিয়ান এক্সপ্ৰেছক কৈছিল, নেহৰুৱে 1962 চনৰ আকাশবাণীৰ ভাষণক অসমক বিদায় জনোৱা বুলি পঢ়াটো যুক্তিসংগত নহয়। মাই হাৰ্ট গোজ আউট টু দ্য পিপুল অফ আছাম বাক্যটোক অসমক পৰিত্যাগ কৰা বুলি ব্যাখ্যা কৰাটো অতিৰঞ্জিত। ভাষণৰ বাকী অংশত স্পষ্ট যে নেহৰু প্ৰতি ইঞ্চি ভাৰতীয় ভূমিৰ বাবে যুঁজিবলৈ দৃঢ় প্ৰতিজ্ঞ আছিল। ভাষণত আত্মসমৰ্পণৰ কোনো উদ্দেশ্য দেখা নাযায়, বৰং এটা কঠিন যুদ্ধ চলাই নিয়াৰ সংকল্প প্ৰকাশ পায়। নেহৰুৱে 1962 চনৰ যুদ্ধৰ বিষয়ে সংসদত একাধিকবাৰ বক্তব্য ৰাখিছিল, তথ্য প্ৰদান কৰিছিল আৰু বিৰোধী দলৰ প্ৰশ্নৰ উত্তৰ দিছিল। আনকি যুদ্ধ চলি থকাৰ সময়তো তেওঁ এয়া কৰিছিল। তেওঁৰ ভাষণৰ মূল বিষয়বস্তু আছিল শত্ৰুৰ আগত আত্মসমৰ্পণ নকৰা। উদাহৰণস্বৰূপে 1962 চনৰ 19 নৱেম্বৰত সংসদত ভাৰতীয় সেনাই পৰাজয়ৰ বিষয়ে তথ্য দি নেহৰুৱে কৈছিল, আমি যি পৰাজয়ৰ সন্মুখীন হৈছো তাৰ পাছতো আমি কোনোপধ্যেই হাৰ নামানো বুলি সংকল্প লৈছো আৰু আমি শত্ৰুৰ বিৰুদ্ধে যুঁজিম, যিমান সময়ৰ প্ৰয়োজন হওক তেওঁলোকক প্ৰতিহত কৰি আমাৰ দেশৰ পৰা খেদি পঠিয়াবলৈ যুঁজিম। নেহৰুৰ 1962 চনৰ আকাশবাণীৰ ভাষণ আৰু সংসদত প্ৰদান কৰা মন্তব্যৰ পৰা স্পষ্ট যে তেওঁ অসমক আৰু ভাৰতৰ কোনো অংশক পৰিত্যাগ কৰাৰ কোনো উদ্দেশ্য প্ৰকাশ কৰা নাছিল। তেওঁৰ ভাষণত অসমৰ জনতাৰ প্ৰতি সহানুভূতি আৰু শত্ৰুৰ বিৰুদ্ধে যুঁজি যোৱাৰ দৃঢ় সংকল্প প্ৰতিফলিত হৈছিল। এই বিষয়ত ৰাজনৈতিক বিতৰ্ক অব্যাহত থাকিলেও ঐতিহাসিক তথ্য আৰু প্ৰেক্ষাপটে নেহৰুৰ অৱস্থানৰ এটা স্পষ্ট চিত্ৰ প্ৰদান কৰে। ধন্যবাদ।